Hello friends, welcome to my channel Sanjeev Tech আৰু পুনৰ আৰু এটা ভিডিও লৈ আপোনালোকৰ কাষলৈ আহিছো আৰু আজিৰ এই ভিডিওটোত আপোনালোকক মই ক'ব বিচাৰিছো যে অতি সহজভাৱে আপোনালোকে কেনেকৈ অসমীয়াৰ পৰা ইংৰাজী আৰু ইংৰাজীৰ পৰা অসমীয়ালৈ ট্ৰান্সলেট কৰিব সো তাৰ কাৰণে এই ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব একেবাৰে ধুনীয়া এপছ এটাৰ বিষয়ে মই ক'ম যিসকলে মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আহক ভিডিওটো আৰম্ভ কৰোঁ আৰু এইখিনি মই গোটেই স্ক্ৰীন ৰেকৰ্ডিঙত আপোনালোকক দেখাই দিছো তো বলক ভিডিওটো আৰম্ভ কৰোঁ তাৰ বাবে ফ্ৰেণ্ডছ আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব আৰু সেই এপছটোৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে অতি সহজে মোৰ ডেসক্ৰিপচনৰ পৰা সেইটো ডাউনলোড কৰি লিংকৰ পৰা ডাউনলোড কৰি ল'ব সো মই এটো কেনেকৈ কাম কৰে অলপ দেখাই দিছো সো ভিডিওটো সম্পূৰ্ণকৈ চাব সো মই এপছটো ওপেন কৰিলো এপছটো ওপেন কৰাৰ পিছত এনেকুৱা ধৰণৰ দেখা যায় তাৰ পিছত ইয়াত প্ৰথমতে ইংলিছ টু এছামিজ আৰু তাৰ পিছত অসমীয়াৰ পৰা ইংলিছ মানে আপুনি কোনটো বিচাৰে সো আমি প্ৰথমতে মই ইংলিছ টু এছামিজ কৰি দিছো তাৰ পিছত অসমীয়াৰ পৰা ইংলিছ কৰি দিছো সো চাই থাকক ইংলিছ টু এছামিজ কেনেকৈ ট্ৰান্সলেট হয় মই আপোনালোকক দেখাই দিছো ইয়াত মই ইংলিছ লিখি দিম ইয়াত মই ইংলিছ লিখি দিলে তলত নিজে নিজে অসমীয়া হৈ যাব সো মই ইয়াত লিখি দিলো my name is Sanjeev তাৰপিছত লিখিলো I am reading now তাৰপিছত লিখো I love my India এনেকৈ কিবা কিবি মই লিখি দিলো সো আপোনালোকে তলত দেখিবলৈ পাইছে সো মোৰ নাম সঞ্জীৱ মই এতিয়া পঢ়ি আছো মই মোৰ ভাৰতক ভাল পাওঁ সো আপোনালোকে ইয়াত যি লিখিব ইংৰাজীত সো গোটেইখিনি ইয়াত অসমীয়াত ট্ৰান্সলেট হৈ যাব সো এইটো একেবাৰে এটা ধুনীয়া এপ মই এইটো কোনো স্পন্সৰ লৈ ভিডিওটো বনোৱা নাই বাস আপোনালোকৰ সহায় হোৱাৰ বাবে ভিডিওটো বনাইছো সো তাৰ পিছত এইটো হৈ গ'ল আপোনালোকে যি লিখে ইংৰাজীত সব এইবিলাক অসমীয়া হৈ যাব আৰু দুটা শব্দ মই লিখি দিওঁ এনে লিখি দিছো গুড সো আপোনালোকে দেখিবলৈ পাইছে ইয়াত ভাল আহি গ'ল বা হি ইজ এ গুড বয় সো তেওঁ এজন ভাল ল'ৰা সো এনেকুৱা আহি গৈছে সো একেবাৰে ভাল এপছ এটা আপোনালোকে ইয়াত কিবা বেছি দীঘল কিবা লিখিব খুজিলে লিখিব পাৰে গোটেইখিনি ইয়াত অসমীয়া ট্ৰান্সলেট হ'ব ট্ৰান্সলেট হোৱাৰ পিছত আপোনালোকে কি কৰিব পাৰে এইটো আপোনালোকে কপি কৰি ল'ব পাৰে সো কপি কৰি লৈ ইয়াত কপিৰ অপচন দেখিছে ইয়াত কপি কৰি ল'ব পাৰে কপি কৰি লৈ এইটো কপি হৈ গ'ল আপুনি য'ত মানে এইটো ব্যৱহাৰ কৰিব খুজিছে তাত পেষ্ট কৰি দিব পাৰে ইয়াত ইংৰাজীত লিখিলে ইয়াত অসমীয়াত হোৱাৰ পিছত বা আপোনালোকে অসমীয়াত লিখি পেলাই ইংৰাজীত হোৱাৰ পিছত সেইখিনি আপোনালোকে য'ত ব্যৱহাৰ কৰিব খোজে মেছেজ হওক বা কিবা পোষ্ট হওক য'ত ব্যৱহাৰ কৰিব খোজে ত'ত ব্যৱহাৰ কৰিব পাৰে সো তাৰ পিছত মই অসমীয়াৰ পৰা ইংৰাজী সেইটো দেখাই দিছো সো তাৰ কাৰণে চাই থাকক সো অসমীয়াৰ পৰা ইংৰাজী কৰিবলৈ মই মোৰ কিবোৰ্ডখনে অসমীয়া কৰি লৈছো আপোনালোকৰ কাৰণে সো তাৰ পিছত মই ইয়াত লিখিছো যে we are reading আহি গৈছে তাৰপিছত আপোনালোকে ইয়াত দাঢ়ি দিলে ইয়াত ফুল ষ্টপ আহি যাব সো ইংৰাজীৰ গোটেইখিনি নিয়ম ইয়াত আহি যাব সো তাৰপিছত তেওঁ মই এনে কিবা কিবি লিখি দিছো সো তেওঁ মোৰ বন্ধু হি ইজ মাই ফ্ৰেণ্ড সো এনেকুৱা হৈ গৈছে আপুনি ইয়াত যিমান দীঘল লিখে লিখিব পাৰে তাৰপিছত ইয়াত আপোনাক যেতিয়া আহি যাব অহাৰ পিছত আপুনি এইটো কপি কৰি ল'ব পাৰে সো কপি হৈ গ'ল কপি কৰাৰ পিছত আপুনি এইটো য'ত ব্যৱহাৰ কৰিব খোজে ব্যৱহাৰ কৰিব পাৰে সো এপছটো কেনে পালে জনাব আৰু যদি ভাল লাগিল এপছটো ডাউনলোড কৰি ল'ব আৰু আপোনালোকৰ বাবে এইটো বহুত উপকাৰী হ'ব বুলি মই
আশা কৰিছোঁ। সো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।